প্ৰতি উদ্ধৱ ভৰালী ডাঙৰীয়া নমস্কাৰ গ্ৰহণ কৰিব। পোনপ্ৰথমে এভেন্ট্ৰিক্স 2013 পৰিয়ালৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনাৰ দৰে এজন সাধাৰণ প্ৰতিভাসম্পন্ন উদ্ভাৱক তথা অভিযন্তাক সম্বৰ্ধনা জনাবলৈ পাই আমি অতিশয় গৌৰৱান্বিত হৈছোঁ। প্ৰথম অৱস্থাত ক্ষুদ্ৰ ক্ষুদ্ৰ নিপুণ চিন্তাৰে আগবঢ়োৱা প্ৰকল্পসমূহৰ প্ৰাপ্য স্বীকৃতি নোপোৱা স্বত্তেও নিজ অধ্যৱসায় তথা একাগ্ৰতাৰে আগবাঢ়ি গৈ নাছাৰ দৰে এটা অনুষ্ঠানৰ দ্বাৰা সমাদিত আপোনাৰ দৰে এজন ব্যক্তিক সঁচাকৈয়ে অনন্য। জীৱন সংগ্ৰামৰে আন এটা পৰিচয়। নিজৰ জীৱনৰে এই আপাত বাক্যশাৰী এক বাস্তৱ প্ৰতিভূ দাঙি ধৰা আপোনাৰ দৰে এজন উদ্ভাৱকক আমি আপোনাৰ সৃষ্টিৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ দৰে এজন চিৰজ্যোতিময় ব্যক্তিক আমাৰ মাজত পাই আমি কৃতাৰ্থ। আপোনাৰ সৃষ্টিশীল মানসিকতাই আমাৰ দৰে নৱপ্ৰজন্মক সদায় প্ৰেৰণা দি থাকিব। সদুশেষত শ্ৰদ্ধা আৰু প্ৰত্যয়ে সমূহ এভেন্ট্ৰিক্স 2013 পৰিয়ালৰ হৈ ডক্টৰ সুশান্ত কুমাৰ দত্ত, অধ্যক্ষ যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, বিদুকিংকৰ ডেকা আহ্বায়ক। এয়া ঢোলৰ যাদুকৰ মহেন্দ্ৰ চুতীয়াদেৱ আৰু তেখেতক সম্বৰ্ধনা জনাবৰ বাবে মঞ্চলৈ আমি আমন্ত্ৰণ জনাইছোঁ। এভিয়েন্ট্ৰিক্স 2013 কোষাধ্যক্ষ ডক্টৰ চন্দ্ৰ চুতীয়াদেৱক আমি চুতীয়া ছাৰক মঞ্চলৈ আগবঢ়াই নিবৰ কাৰণে নিবেদন জনাইছোঁ। মই সম্বৰ্ধনা পত্ৰখন পাঠ কৰি দিছোঁ। প্ৰতি ওজা মহেন্দ্ৰ চুতীয়া ডাঙৰীয়া নমস্কাৰ গ্ৰহণ কৰিব। পোনপ্ৰথমে এভেন্ট্ৰিক্স 2013 পৰিয়ালৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনাৰ দৰে এগৰাকী চিৰজ্যোতিষ্মান সংস্কৃতিৰ নিৰলস সাধনাত নিমজ্জিত ব্যক্তিক সম্বৰ্ধনা জনাবলৈ পাই আমি অতিশয় গৌৰৱান্বিত। 1965 চনৰ 21 এপ্ৰিলত যোৰহাটৰ নামচুঙি অঞ্চলৰ শ্ৰীযুত ভলুৱা চুতীয়াৰ ঔৰসত আৰু স্বৰ্গীয় চম্পা চুতীয়াৰ উদৰত জন্মগ্ৰহণ কৰা আপোনাৰ দৰে এজন ব্যক্তি, যিয়ে পৰম একাত্মবোধ আৰু ঐকান্তিক সাধনাৰে অসমীয়া জাতীয় কৃষ্টিৰ পথাৰখন প্ৰজ্বলিত কৰি তুলিছে। তেনে এজন সুদক্ষ অভিনেতা, ভাৱৰীয়া, এজন নিপুণ কৃষকক লগ পাই আমি কৃতাৰ্থ হৈছোঁ। অক্লান্ত তথা নিৰলস সাধনাত ব্ৰতী হৈ সুদক্ষ ওজাৰূপে নিজকে গঢ় দিয়া আপোনাৰ দৰে এজন ব্যক্তিক আমি এই শুভক্ষণত আমাৰ মাজত পাই আমি অতিকৈ আনন্দিত। ধন্যবাদ নিপুল বেজবৰা। তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ জ্যেষ্ঠ প্ৰবক্তা ডক্টৰ গিৰীন্দ্ৰ কুমাৰ কাকলি ছাৰক মই মঞ্চলৈ আগবঢ়াই নিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নিপুল বেজবৰা ডাঙৰীয়া। আমি নিপুল বেজবৰা দেৱক এই মঞ্চত দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আৱিষ্কাৰ হৈছে অভাৱৰ এটা অংশ মাথো। যদি অভাৱৰ সুবিধা উপভোগ কৰা নাযায় তেতিয়া মানুহে কোনো আৱিষ্কাৰৰ কাৰণে আগবাঢ়ি নাযায়। তেতিয়া মানে
অভাৱ পালেহে আৱিষ্কাৰ হয়। আৱিষ্কাৰ হৈছে মানুহৰ জীৱনৰ সুখ শান্তিৰ আৰু ভাল উন্নত মানদণ্ডৰ জীৱন আহিলাৰ প্ৰণালীৰ এক আহিলা মাথো। মই ইয়াকে কৈ মোৰ বক্তব্য সামৰণি কৰিলোঁ। যাদৱ পায়েংদেৱ। তেখেতক সম্বৰ্ধনা জনাব আমাৰ মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ জ্যেষ্ঠ প্ৰবক্তা প্ৰশান্ত বৰদলৈ ছাৰ। বৰদলৈ ছাৰক মঞ্চত লৈ আগবঢ়াই নিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমি যাদৱ পায়েংদেৱক দুআষাৰ ক'বৰ বাবে অনুৰোধ জনাইছোঁ। হে বিশ্ববাসী, আপোনালোকে সকলোৱে জানিছে দ্ৰুতগতিৰ জনসংখ্যা বৃদ্ধি, দ্ৰুতগতিৰ নগৰীকৰণ, দ্ৰুতগতিৰ যান্ত্ৰিকীকৰণ, দ্ৰুতগতিৰ উদ্যোগীকৰণৰ ফলতে সমস্ত বিশ্ববাসীয়ে আজি জানিছে যে গোলকীয় উষ্ণতাই সমগ্ৰ পৃথিৱীক ধ্বংসৰ মুখলৈ ঠেলি নিছে, যাৰ বাবে প্ৰকৃতিক আদিম যুগৰ পৰা দাস হিচাপে ব্যৱহাৰ কৰিলে। গছে মানুহক কাপোৰ পিন্ধাবলৈ শিকাইছিল, চৰায়ে আকাশত উৰিবলৈ শিকাইছিল। সেইদিন ধৰি প্ৰকৃতিক দাস হিচাপে ব্যৱহাৰ ফলত সমগ্ৰ বিশ্ববাসীত এতিয়া যি তোলপাৰ লাগিছে, যাৰ বাবে মানৱ জাতিৰ ধ্বংসৰ মুখলৈ অভিবাদন হৈ পৰিছে। আমি জীয়াই থাকিবলৈ হ'লে আমি সমগ্ৰ বিশ্ববাসীয়ে এতিয়া প্ৰকৃতিক পুনৰ এনভাইৰমেণ্টেল চায়েন্স, পৰিৱেশ বিজ্ঞান শিক্ষাক অগ্ৰাধিকাৰ দি সেই ছাবজেক্টটো LP স্কুলৰ পৰা যদি প্ৰত্যেকটো জন্মৰ পৰা LP স্কুলত নাম লগাই সেইদিনৰ পৰা গছ ৰুবলৈ শিকাব লাগিব। তেতিয়া গোলকীয় উষ্ণতাৰ পৰা পৃথিৱীক বচাব পৰা যাব। তেখেতক সম্বৰ্ধনা জনাবৰ বাবে আমাৰ মহাবিদ্যালয়ৰ BSc IT বিভাগৰ মুৰব্বী অধ্যাপক জেমছন মুছাহিদেৱক মঞ্চলৈ আগবঢ়াই নিবৰ কাৰণে বিদুকিংগ ডেকাক মই অনুৰোধ জনাইছোঁ। আমি ৰমন ডাঙৰীয়াক তেখেতৰ চমু বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনালোঁ। সকলোলৈকে মই নমস্কাৰ জনাইছোঁ। আচলতে কি, মই এইবিলাক বহুত কম বয়সৰ পৰাই মই কৰিবলৈ লৈছিলোঁ। মই আগতে চাকৰিও কৰিছিলোঁ, নেপকোত কাম কৰিছিলোঁ। মই প্ৰায় 1986ত কৰিছিলোঁ। তাত 16 দিন চাকৰি কৰি মই কাম ৰিজাইন দি গুচি আহিছিলোঁ, যিহেতু মই কিবা এটা যেন শান্তি পোৱা নাছিলোঁ মই কাম কৰিও। তাৰপিছত মই 87ত মৰিয়নিৰ এটা অনুষ্ঠান আছিলে উডক্ৰাফ্টছ বুলি, তাতে একাউণ্টছত সোমাইছিল। তাতো মই 93লৈকে কাম কৰিলোঁ। তাৰপিছত মই ব্যৱসায় কৰিবলৈ লৈছিলোঁ। ধৰি লওক টিম্বাৰ লাইনত মই কিছুমান কাম কৰিবলৈ লৈছিলোঁ। উডক্ৰাফ্টছৰ লগত আমাৰ ৰিলেশ্যন আছিলে বহুতখিনি। মই তেতিয়া জংঘললৈ প্ৰায় যাবলৈ লগা হৈছিল। জংঘললৈ গ'লে মই সাধাৰণতে জংঘলত যিবিলাক গছ লতা দেখা পোৱা যায়, তাতে মই যেন কিবা এটা বিচাৰি পাইছিলোঁ। তাৰ কিছুমান বস্তু আনি পেলাই আমি প্ৰডাক্ট বনাবলৈ লৈছিলোঁ লাহে লাহে। তাৰ কিছুদিনৰ পিছতে মোৰ নিজৰ এখন সৰু দোকান খুলিবলৈ লৈছিলোঁ। দোকানখন খুলিবলৈ লৈ তাত মই দোকানতে বহি থকা সময়ত গছৰ যিবিলাক পাত সৰি পৰে, সেই পাতবিলাকৰ পৰা সৰু সৰু প্ৰডাক্ট বনাবলৈ ল'বলৈ লৈছিলোঁ। মোৰ ল'ৰাজন মোৰ যিটো ল'ৰা, তেওঁক মই কাৰ্মেল স্কুলত দিছিলোঁ। সি স্কুল যোৱাৰ পিছত তাতে এজোপা গছ দেখা পাইছিলোঁ। মই চমুকৈ কিছুমান কথা কৈছোঁ, ক'বলৈ মন যায়, কোনোবাই মন দি শুনিলে ক'বলৈ খুব ভাল লাগে। সেইদিনাখন ইয়াৰ বহুতখিনি ষ্টুডেণ্ট মোৰ তালৈ গৈছিল। সঁচাকৈ মই খুব ভাল পাইছিলোঁ। তেওঁলোকে মোক সুধি গৈছিলে, মই যেন কিবা এটা মনৰ কথাখিনি কৈ শান্তি পাইছিলোঁ, মই এনেকুৱা লাগিছিল। কিন্তু মই এতিয়া বহুত ক'লে দিগদাৰ হ'ব, তথাপি মই মোৰ ষ্টাৰ্টটোৰ কথা মই ক'ব বিচাৰিছোঁ। এনেইতো ক্লাছ 4-5ৰ পৰা মই কৰিছিলোঁ। কিছুমান প্ৰডাক্ট কৰিবলৈ কেতিয়াবা মানে প্ৰেৰণাও লাগে। মই ল'ৰাটোক মই স্কুলত থৈ আহি পেলাই মই কৈছিলোঁ, যেনেকৈ এই গছজোপাৰ পাত যদি তুমি পোৱা অলপ বুটলি লৈ আহিবাচোন। এই কামবিলাক খুব ৰেষ্ট্ৰিকশ্যন আছে, গাৰ্জেনক ওচৰলৈ যাবলৈ নিদিয়ে। খুব বৰষুণ আছিল, স্কুল ছুটি দিছে, দেখিছোঁ বৰষুণত তিতি সি
কিছুমান সৰু সৰু পাত বুটলিবলৈ লাগিছে। তাক মাতিছোঁ, অহা নাই। যে তুমি বিচাৰিছিলা নহয়। পাতখিনি লৈ স্কুল বেগত ভৰাই লৈছে, লৈ আনি পেলাই ঘৰত আনি পেলাই তাক কৈছে তোমাক বিচাৰিছিলা পাতখিনি লোৱা। সি এনেকৈ দলি মাৰি পেলাই দিছিলে পাতখিনি। পেলাই দিওঁতে সেই গছটো আচলতে আমি পাইন বুলি কওঁ, পাইন একচুৱেলি নহয়। মই পিছত কিতাপত পাইছিলোঁ গছজোপাৰ নাম অৰ্কেণ্ডিয়া কুকি বুলি কোৱা হয়। তাৰ পাতখিনি ৰাউণ্ড একদম বেটেৰে গঠা নিচিনা। পাতখিনি বাগৰি গৈ ইডালে সিডালে লগ লাগি গৈছিল, যেনে এখন বেটেৰে গাঁঠি থোৱা চালনি। মই তেনেকৈ দেখা পাইছিলোঁ। তাৰপিছত মই ধৰি লওক মই জেনেৰেলি ৱেষ্ট মেটেৰিয়েল মই খুব পেলনীয়া বস্তুবিলাকে ইউজ কৰিছিলোঁ। আমাৰ ৱায়াৰিঙৰ যিখিনি কইল আহে এটা কাৰেণ্টৰ, দুই চাইডে ৰাউণ্ড দুখন প্লেট থাকে, তাৰে এখন প্লেটত মই সেই পাতবিলাক তাত পেষ্টিং কৰি দিছিলোঁ। পেষ্টিং কৰাৰ পিছত সৰু এটা চাহৰ ডাল কাটি আনি তাত লগাইছিলোঁ আৰু সৰু সৰু আপোনাৰ গছৰ পাত দি সৰু সৰু গোলাপ ফুল বনাইছিলোঁ। কেইটামান গোলাপ ফুল তাৰ ঘাঁহনিখনত পেলাই থৈছিলোঁ। তেনেকুৱাতে মই দোকানতে বহি সেইখিনি কৰি থকা অৱস্থাতে DC হেণ্ডিক্ৰাফ্টৰ এজন মানুহে কিবা খাবলৈ গৈ মোৰ তাত সোমাইছিলে যে বস্তুটো খুব ধুনীয়া লাগিছে, আপুনি বিক্ৰী কৰিব নেকি? মইতো ভবাই নাছিলোঁ। মই ভাবিছোঁ যে মোৰ বস্তুকো কোনোবাই গুৰুত্ব দিয়ে নেকি। যে তেওঁলোকে মোৰ পৰা 180 দি কিনি লৈ গৈছিল, কিন্তু মই সেই 180 মোৰ কাৰণে 180 টকাই মোৰ কাৰণে নাছিলে। মোৰ কাৰণে ডাঙৰ এটা মানে উপহাৰ স্বৰূপ, মোৰ ডাঙৰ এটা মানে মোক কাম কৰিবলৈ মোক যেন মই এটা ৰাস্তাত দেখা পাইছিলোঁ। মই তাৰপিছত মই বস্তু বনাইছিলোঁ, ইটো গিফ্ট দিওঁ সিটো গিফ্ট দিওঁ। পিছত মোৰ ফ্ৰেণ্ড চাৰ্কলে মোক কৈছিল এইটো তুমি কমাৰ্চিয়েলি কৰা। তাৰপিছত মই কমাৰ্চিয়েলি কৰিবলৈ ল'লোঁ। এতিয়া মোৰ সকলো ব্যৱসায় বাদ দি মোৰ ফেমিলি, মোৰ গোটেই ঘৰ মই সুন্দৰকৈ মই এই ক্ৰাফ্টৰ জৰিয়তে চলাই আছোঁ। তাৰপিছত এতিয়া মই হায়দৰাবাদলৈ আমন্ত্ৰণ পাইছোঁ। অহা 11 তাৰিখে হায়দৰাবাদ যাম। তাত 6টা নাবাৰ্ডৰ ট্ৰেইনিং কৰিবলৈ পাইছোঁ। মই ট্ৰেইনাৰ হিচাপে মোক মাতিছে আৰু আপোনালোকৰ আশীৰ্বাদো মই বিচাৰিছোঁ। আৰু আপোনালোকে যিখিনি ইয়াত মোক সন্মান জনালে, সঁচাকৈ মই মোৰ জীৱনৰ পাতত এইটো লেখা ৰ'ব। আৰু মই বেছি ক'লে মোৰ এইটো চকু পানী ওলাই আহিব। সম্বৰ্ধনা জনাবৰ বাবে আমাৰ মঞ্চলৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সুশান্ত কুমাৰ দত্তদেৱক আগবঢ়াই নিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি সম্বৰ্ধনা পত্ৰখন পাঠ কৰি দিছোঁ। প্ৰতি পুষ্পলতা শইকীয়া বাইদেউ নমস্কাৰ গ্ৰহণ কৰিব। পোনপ্ৰথমে এভিয়ান্টিক্স 2013 পৰিয়ালৰ তৰফৰ আমি বাইদেউ দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ক'বলৈ কিছু আগবাঢ়ি যাবলৈ এতিয়া নোৱাৰিছোঁ, গাৰো হেৰি ঠিক নাই। আপোনালোকে জানেই চাগে কুঁৱৰীপুখুৰী পানগীয়া গাঁৱত এনেকুৱা এটা দৰৱ দিয়ে বুলি। এতিয়া ৰাইজৰ আশীৰ্বাদত এই দৰৱটো যেন দিছোঁ আৰু অলপ কষ্টৰ মাজে দিব লগা হয়। মানে ঔষধ পাতি কৰোঁতে মেলোঁতে অলপ কষ্টও হয়, ঘৰখনৰ আটাইবোৰ লগ লাগি কৰিব লগা হয়। এতিয়া নকৰিলেতো নহয়, হেৰি যায়, পেচেণ্ট যায়, এতিয়া নিদিলেতো নহ'ব। সেইকাৰণে কষ্টৰ মাজেদি তাৰমানে দিব লগা হয়। Sir, Mr. Jadek Pareng, Mr. Nipul Bezbora, Mr. Asifur Rahman, Mr. Mohinder Chutia, and Mrs. Puspulata Shakya, and my colleagues and my student friends. I am thankful to the guests for accepting our invitation and for their kind presence. Mr. Gorali sir, whatever you have thought, whatever you have done, as a mechanical engineer, I could not think that one. About Mr. Jadek Pareng, বৃক্ষৰোপণ বা এনভাইৰনমেণ্টেল সায়েন্স ইজ ভেৰি ইম্পৰ্টেণ্ট টু আছ। আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট বস্তু। আমালোকে ট্ৰাই কৰি থাকোঁ যাতে আমাৰ ইয়াতে গছ গছনি হয়, কিন্তু কেতিয়াবা কিবা কাৰণত আমাৰ গছ কাটিব লগা হয়। যেনেকুৱা আমাৰ এই ক্লাছ বিল্ডিংবিলাক কৰোঁতে আমালোকে গছ কাটিছিলোঁ, তাৰ এগেইনষ্টত গছ লগাইছোঁ। এতিয়া আমাৰ হোষ্টেল হৈ আছে, গাৰ্লছ হোষ্টেল, তাতে বহুত চেগুন গছ কটা গৈছে। But I promise you that we will do the tea plantation again.
এটা ঠাইত 10টা লাগাম। এবাৰ মিছা মহেন্দ্ৰ চুতীয়া, আমি যেতিয়া পঢ়ি আছিলোঁ 1970 ইঞ্জিনিয়াৰিং কলেজত, তেতিয়া মগাই বজাৰ নাম শুনিছিলোঁ। তেখেতৰ ছোৱালী আহি আমাৰ কলেজত, যোৰহাট ইঞ্জিনিয়াৰিং কলেজত বহাগী বিদায়ত ঢোল বজাইছিলে। আজিও মই ফাংচনত, কোনোবা কালচাৰেল ফাংচনত যদি বিহু নাথাকে বা হুঁচৰি নাথাকে, মই বৰ বেয়া পাওঁ। বুজিছে? মই যেতিয়া এই কলেজত আহোঁ ফাৰ্ষ্ট, কলেজত বিহু হোৱা নাছিলে, মই তেতিয়া কৈছিলোঁ এইটো কি কালচাৰেল ফাংচন হ'ল যেতিয়া অসমৰ সাংস্কৃতিক বিহু নাই। হুঁচৰি এণ্ড বিহু ডেন্স শুড বি দেয়াৰ। তাৰপিছত মিষ্টাৰ নিপুল বেজবৰা, আপোনাৰ যিটো কীৰ্তি, আপুনি ইঞ্জিনিয়াৰ নহয়, যিটো আপুনি বনাইছে তাৰ অতুলনীয়। আপোনাৰ যে কল্পনা কৰিব নোৱাৰোঁ আমালোকে, বা এই ধানৰ কি মেচিনটো বনোৱা, আই কাণ্ট ইমাজিন, উই কাণ্ট ইমাজিন। যেতিয়া মই ক্লাছ 2ত পঢ়োঁ, ক্লাছ 1ত পঢ়োঁ, তেতিয়া আমাক শিকাইছিলে বাঁহ পাতল কৰি নিয়ালি 0.5 মিলিমিটাৰ নিচিনা পাতি বনাব লাগে, এইটো চাটাই বনাব লাগে। স্কুলত আমাৰ হেণ্ড ৱাৰ্ক শিকাইছিলে। ষ্টিল আই কেন ডু ডেট ওৱান, বাট নট দিছ ওৱান। অ'কে। এণ্ড মিষ্টাৰ আসিফুৰ ৰহমান, হোৱাট এভাৰ ইউ ট'ল্ড মি, ইউ ট'ল্ড আছ যে ফ্ৰম পুৱাৰ ফেমিলি ইউ হেভ গ্ৰ'ন আপ। আপোনাৰ স্কুলত ছোৱালী ভৰ্তি, কামিনী স্কুলত ল'ৰা ভৰ্তি কৰাৰ টাইমত আপোনাৰ পইচা নাছিলে, তেনেকুৱা অৱস্থা আমালোকে পাৰ কৰিছোঁ। মোৰ মানে ৰিয়েলি আই থিংক ফৰ দ্য পুৱাৰ পিপুল। আমাৰ পুৱাৰ পিপুলৰ কাৰণে খুব চিন্তা হয় মোৰ, কাৰণ ময়ো এইটো লাইফ পাৰ কৰি আহিছোঁ। যেতিয়া হোষ্টেলত পঢ়োঁ আমালোকে, আমাৰ মেচ জুচ ৱাজ 85 ৰুপিজ ইন JIC। মোৰ ঘৰৰ পৰা 110 টকা পঠাইছিলে, 25 ৰুপিজ হাত খৰচ। এই 25 ৰুপিজত কেণ্টিনত খাব লাগিব, বহি কিনিব লাগিব। তেতিয়া আমালোকে কৰিছিলোঁ কি, মই হোষ্টেলত মেচ চলাইছিলোঁ। মেচ চলালে হাফ মেচ জুচ ফ্ৰী হয়। ওই টকা দি আমালোকে বহি কিনিছিলোঁ, কিতাপ কিনিছিলোঁ। That was my condition. And only for that reason, I never joined in the department. I have joined in the teaching line. And lastly, Mrs. পুষ্পলতা চটিয়া, তেখেতক কি ক'ম, তেখেতৰ ওচৰত মই নিজে গৈছিলোঁ। মোৰ হাত ভাঙিছিলে 2007ত, ডক্টৰে হাত ফিটিং কৰিলে, হাতটো এতিয়াও বেকা থাকি গৈছে। মোক চেঞ্চলেছ কৰি পৰিছে, মোক বিষ নকমে। তেখেতৰ ওচৰত গৈ মই নিয়াৰলি 15 days মান গৈছিলোঁ তেখেতৰ ওচৰত। অল্টাৰনেট ডে যাব লাগে বা 2 দিন পিছত যাব লাগে, তেখেতে মোক দবাই দিছিলে। মোৰ ফ্ৰেণ্ড এজন অৰ্থপেডিক ডক্টৰ, তেখেতৰ হাত ভাঙাৰ পিছত না ভৰি ভাঙাৰ পিছত তেখেতৰ ওচৰত গৈ মেডিচিন লৈছে। মোৰ ফ্ৰেণ্ড, মোৰ ভেৰি ক্ল'জ ফ্ৰেণ্ড। আপোনালোকক আমাৰ ইয়াতে পাই ডেইলি আমালোকে বহুত আনন্দ পাইছোঁ। আৰু কি ক'ম, এণ্ড এইবাৰ ৰিগাৰ্ডিং দিছ ষ্টেজ হোৱাট আই হেভ ইন'ভেটেড টুডে। আমাৰ এই কলেজত এটা অডিটৰিয়াম নাই। ইটছ এ ভেৰি পুৱাৰ কলেজ, উই ডোণ্ট হেভ মানি। গভৰ্ণমেণ্টে আমাক টকা নিদিয়ে, বিচাৰি বিচাৰি টকা নাপাওঁ, দৰমহা দিবলৈ টকা নাই। একচুৱেলি মই কৈছোঁ দৰমহা দিবলৈ টকা নাই টিচাৰক। উই আৰ টেকিং Ramsam 12,000 or like this way per annum from the student. By that money, we are managing all these things. যেতিয়া মই মাষ্টাৰ ডিগ্ৰী কৰিব গৈছিলোঁ এলাহাবাদত, তেতিয়াও আমাৰ তাতে অডিটৰিয়াম নাছিলে, এনেকৈ এটা অ'পেন ষ্টেজ আছিলে। ইন দেট অ'পেন ষ্টেজ কনভেনশ্যন হৈছিলে। যেতিয়া মই এই লাইনটো চালোঁ, মই ফ্ৰম দ্য ভেৰি বিগিনিং মই কৈ আছিলোঁ চাৰ্চলৰ অফিচৰ পৰা যে এই লাইনটোত মানে কিবা কৰিব লাগে। চুতীয়া ছাৰ মোক ক'লে, ছাৰ এইটো এটা পাৰ্কিং স্পেচ কৰোঁ, পিছত গাড়ী আহি ইয়াত থাকিব, পকা কৰিম। আই থট ডেট ইট উইদিন 2 লাখ ৰুপিজ ইট উইল বি অভাৰ। কিন্তু দেখা গ'ল যেতিয়া মই নামিলোঁ, মই 2 লাখ টকা দি নামিছিলোঁ। এতিয়া এই স্টেজটো কৰোঁতে নিয়াৰলি ইট হাজ গাম 3.5 lakhs অনলি ফৰ দিছ ষ্টেজ। ডাইনাৰো লগতে 50,000 গৈছে। আই ডোণ্ট ন', টোটাল কষ্ট উইল বি নিয়াৰলি 9 lakhs or more.
From where I'll get the money, I don't know. But I'll complete it. আর আমার তাতে ফাংশনবিলাক ইয়াতে হয়, তার কাৰণে প্ৰভিজন ৰাখিম যাতে ইয়াতে মানে পেণ্ডেল কৰা যায়। That's all. And with this, I declare that Obhijantik is open. And I wish all success of this program. And I will request the organizer not to carry out the cultural program beyond 10 or beyond 11. Because in the night I used to get phone call from the college, sir, still function is going on, you do something. শ্ৰদ্ধাভাজন যোৰহাট বিজ্ঞান প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ দ্বাৰা আয়োজিত আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত শ্ৰদ্ধাৰ সম্বৰ্ধিত বিশিষ্ট ব্যক্তিসকল, সঞ্চালক মহোদয় আৰু আজি এই অনুষ্ঠানৰ উদ্বোধক আমাৰ উদ্ধৱ ভৰালী ছাৰ। প্ৰথমবাৰৰ বাবে মই আজি পাইছোঁ, তেখেতৰ নাম শুনি আছোঁ। আৰু প্রভাতে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে এই বাক্যষাৰ তাহানিতে কবিয়ে কবিতাৰ আকাৰে লিখি থৈ গৈছিলে। লগতে কবিয়ে লিখিছিলে সুন্দৰ আৰাধনা জীৱনৰ খেল। সেই বলটোকে হৰগত কৰি আমিও বজাই যাওঁ ঢোল, সুন্দৰ আৰাধনা জীৱনৰ খেল। সুন্দৰ আৰাধনা জীৱনৰ খেল, সুন্দৰ আৰাধনা জীৱনৰ খেল, সুন্দৰ আৰাধনা জীৱনৰ খেল। ঢোলৰ মালিতা, আমাৰ ওজা ঢুলীয়াসকলৰ ঢোলৰ মালিতা আছে। মই মালিতা আপোনালোকক শুনাইছো। জয় নমো নারায়ণ গুলুকৰ পতি, তোমাৰ চৰণে কৰো আমি নমস্কাৰ কৃতি। আৰু সৃষ্টি তিথি পলয়ৰ তুমি নিৰঞ্জন, তোমার চরণে আমি পখি যাও যুগৰ পৰিৱৰ্তন হ'ল। যুগৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মনবিলাক পৰিৱৰ্তন হ'ল। তাহানি কালৰ টিঙৰ চালিখন গুচি এতিয়া সুবিশাল মঞ্চবিলাক মঞ্চত পৰিণত হ'ল। গোটেই বস্তুটো পৰিৱৰ্তন হৈ গ'ল। আমি অকণমান ঢোলৰ মালিতাৰ পৰিৱৰ্তন ঘটাইছো। এই 21 শতিকাৰ যুগৰ ঢোলৰ মালিতা শুনকচোন। জয় জয় জনগণ জগত নিবাসী, এ প্রাণী শ্রেষ্ঠ জীব বলি তোমার আছে খ্যাতি। বিজ্ঞানত তুমি আছে সৰ্বস্থানে ব্যাপী, তোমাৰহে জয় যাত্ৰা, তোমাৰহে কীৰ্তি। শিল্পী আমি সুন্দৰৰ পূজাৰী, সুন্দৰৰ পূজা কৰোঁ। এই ঢোলৰ চাপৰেৰে জাতি উপজাতি সমন্বয়ৰ হেতু আমি ভাগুৱে ভক্তি ভাবে প্রণাম জনাও নধরে জেন্দা, গগনারে জন্ম কথা গাই যামেতি গাই যামেতিয়া। আৰু একদিনা যখুদাই তাত বাতি কৰে গৰখীয়া শ্ৰী কৃষ্ণই আমনি যে কৰে, আমনি যে কৰে। তাতো বৰ চুঙা কৃষ্ণই চুৰ কৰি নিলে।
চুঙা বচাবৰক দিলে আমাৰ অসমীয়া সমাজত প্ৰবাদ আছে যে কোনো মুখ চুকা শিপিনীৰ পৰা যদি তাত বোৱা শিপিনী যিগৰাকী খুব কাজি তেওঁক শিপিনী বুলি কোৱা হয় শিপিনীৰ পৰা যদি তাঁতৰ বৰ তোলা চুঙা চুৰ কৰি নি গগনা বনাই সেই গগনাখনে হেনো খুব মাতে আমাৰ ককা আইতাহঁতৰ মুখত শুনিছিলো আৰু প্ৰবাদ আছে আমাৰ ওজাগুৰুসকলে গায় যে ভগৱান কৃষ্ণ এদিন তেওঁ মাতৃ যশোদাৰ পৰা তাঁত বাতি কৰি থাকোঁতে হেনো তাঁতৰ বৰ তোলা চুঙাটো চুৰ কৰি নি বচাবৰ নামৰ এজন বাহৈ বাঁহ বেতৰ কাম কৰা মানুহক দিছিলে আৰু সেই বচাবৰে গগনা বনাই আমাৰ বিহুলৈ গগনা এনেধৰণে আহিলে বুলি ঢুলীয়াসকলে গায় কিন্তু তথ্যগত নাই দেই কিন্তু বৰ্তমান যুগত এতিয়া লোহাৰৰ গগনা ওলাল কম্পিউটাৰ ইণ্টাৰনেটতো গগনা বাজে আজি গগনা ব্যৱসায় হৈ গ'ল এতিয়া তাত আৰু তাঁতৰ বৰতলা চুঙাও নাই আজিকালি শিপিনী নাই ভৰালী ছাৰে কৈছে আজিকালিতো বাহিৰৰ পৰাই চব গামোচাবিলাক আহে আৰু শিপিনীও কম হৈ গ'ল আজিকালি মেচিনতে তাঁত বয় এইটো তাহানি কালৰ কথা আৰু বচাবৰে চুঙা পাই গগনা বনালে গগনা বনালে হৰি গগনা বনালে কদিনা শ্ৰী কৃষ্ণই লীলা কৰিছিলে গগনা বাইক প্ৰচাৰ হৈছিলে মই এতিয়া গাম আগলি বাহৰে লাহৰি গগনা সততে চিনাকি লাগে সতৰ শেষত বিহু বহাগ আহে তেতিয়া গগনা বাজে কিন্তু আজিকালি ফাগুনতে চিনাকি লাগিব অসম বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ এই অনুষ্ঠানত অভিযাত্ৰীৰ অনুষ্ঠানত মই গাম আগলি বাহৰে লাহৰি গগনা ফাগুনতে চিনাকি লাগে এই আগলি বাহৰে লাহৰি গগনা ফাগুনতে চিনাকি লাগে এই কথাকেইটা মই ঢোলত বজাম আগলি বাহৰে লাহৰি গগনা ফাগুনতে চিনাকি লাগে একেধৰণে মই ঢোলত বজাম কবি মৰমৰ ঢোল এই আগলি বাহৰে লাহৰি গগনা ফাগুনতে চিনাকি লাগে আকৌ গাইছো বহাগৰ বনত চৰায়ে মাতিলে গগনা বজালে লাগে গাবা এ বহাগৰ বনতে এ চৰায়ে মাতিলে কি বজালে লাগে গগনা বজা যেন লাগে বহাগৰ বনত চৰায়ে মাতিলে গগনা বজা যেন লাগে ঢোলত গাইছো কবি মৰমৰ ঢোল এ বহাগৰ বনতে চৰায়ে মাতিলে গগনা বজাওতে লাগে এ গগনাৰণী গগনা পুৰণি গগনা কিহেৰে বাই গগনা কিহেৰে বাই দুফালে দু ছাতি মাজতে ঐ দুফালে দু ছাতি মাজতে ছাতি মুগা সূতা লগাই বাই মুগা সূতা লগাই বাই মুগা সূতা লগাই বাই মুগা সূতা লগাই বাই মুগা সূতা লগাই মুগা সূতা লগা এতিয়া মই গগনা হাতৰ পালচকেইটা বজাম মুখেৰে কম ঢোলত বজাম ওজাহাতৰ বৈশিষ্ট্য সেইটোৱে কথাবিলাক আকৌ একেধৰণে ঢোলত বজাব লাগিব মই মুখেৰে কম গুগুটি গগনা গুগুটি গগনা গুগুটি গগনা ঘুগুনি গগনা ঘুগুনি গগনা ঘুগুনি নহয় গুগুটি কথাটা হ'ল আমাৰ ইয়াতে এৰিব জাতিনো এৰিব
দেখি পচোৱা বগিছে ৰঙা ৰঙা কলাকে হাঁহিছে এইটাকে দেখি পচোৱা বলিছে এৰিব নোৱাৰো জাতিনো এৰিব নোৱাৰো টানিছে ইফালে চেনেহে বান্ধিছে সিফালে টানিছে ইফালে চেনেহে বান্ধিছে সিফালে ভালে বগি দিয়ে মহলে নতুন বায়ু জীৱন দিবলে আমাৰ মিলন হ'ব দিখনো